দেখা পাই ভাল লাগিছে, তাৰ লগত কথা পাতিছোঁ। আমি নমস্কাৰ, গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শক স্বাগতম জনাইছোঁ। আৰু সকলোৱে গম পাইছে NF ৰেলৱে খেলপথাৰত চলি আছে 19 অনুৰ্ধৰ সীতাৰাম চাউচৰীয়া ক্ৰিকেট টুৰ্ণামেণ্ট। আৰু আজি অৱতীৰ্ণ হৈছিলে NF ৰেলৱে বনাম ৰাইনলেণ্ড ক্ৰিকেট একাডেমী, আৰু 62 ৰানৰ ব্যৱধানত জয়ী হৈছে ৰাইনলেণ্ড। মোৰ লগত উপস্থিত আছে দুই দলৰ কেপ্টেইন আৰু দুই দলৰ প্ৰশিক্ষক, লগতে মেন অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈ মোৰ লগত উপস্থিত আছে। মই খেলুৱৈসকলৰ লগতে অধিনায়কসকলৰ লগত মই কথা দিব চেষ্টা কৰিম। প্ৰথমতে যাব বিচাৰিছোঁ মই NF ৰেলৱে প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ স্বাগতম জনাইছোঁ। গতিকে আজি টুৰ্ণামেণ্টখনৰ বিষয়ে আপুনি কি মন্তব্য আগবঢ়াব? টুৰ্ণামেণ্টটো সদায় প্ৰত্যেক বছৰে ভাল হয়, যিহেতু বাৰ্থডে খুব ভাল ধুনীয়াকৈ এইটো টুৰ্ণামেণ্ট কৰে। আৰু এই বৰষুণৰ কাৰণে ধৰক আগৰ কেইজন মেচটো হোৱা নাই, কিন্তু আজি যোনটো এটমস্ফিয়াৰ আছিল বহুত ভাল আছিল। আৰু টিমো ৰাইনলেণ্ড আজি মেচখন জিকিছে, এইটো কাৰণে টিমক মই কংগ্ৰেচুলেশ্যন দিছোঁ। আৰু আগন্তুক মেচবিলাকৰ যেনে ভাল হয়। আমাৰ অলপ খেলি মেলিও ৰান আউট হ'ল, বা অলপ লাষ্টৰ 4 অভাৰ মানত কেচ ড্ৰপ হ'ল, সেইটো কাৰণে অলপ আমি পিছুৱাই গ'লোঁ। কিন্তু যিহওক নহওক ভাল খেলিছে, এই ল'ৰাবিলাকেও ভাল খেলিছে, বাচ্ছা সিহঁতৰ ফিউচাৰ ভাল। সেইকাৰণে আশা কৰি ইয়াৰ পৰা ভাল প্লেয়াৰ ওলাওক। আৰু বাৰ্থডেটো এনেকুৱা টুৰ্ণামেণ্ট 50 অভাৰ্ছৰ মেচ বহুত ভাল, মানে প্লেয়াৰৰ কাৰণে, য়ংষ্টাৰৰ কাৰণে এটা বহুত ডাঙৰ প্লেটফৰ্ম এটা। যদি পূৰা অভাৰ খেলিব পাৰে সিহঁতে টেকনিকেলি বহুত বস্তু শিকিব পাৰিব। কাৰণ আজিকালি 20 অভাৰ্ছ 30 অভাৰ্ছ মেচ খেলি সিহঁতে মানে উইকেটত থকা অভ্যাসটো নাইকিয়া হৈ গৈছে। তে 50 অভাৰ্ছৰ কাৰণে মই চবকে এইকাৰণে কওঁ যে অকল উইকেটত থাকিলে ৰান আহিব, উইকেটত থাকিবৰ কাৰণে মই চবক কওঁ। বাছ ইমানেই, থেংক ইউ। আৰু যিহেতু প্ৰথমতে ৰাইনলেণ্ডে 50 অভাৰ সম্পূৰ্ণ খেলিছে, কিন্তু আপোনালোকে সম্পূৰ্ণ খেলিব পৰা নাই, আপোনালোকে প্ৰায় 38 অভাৰ খেলিছে আপোনালোকে। তাৰমানে আমাৰ পাৰ্টনাৰশ্বিপ ফাৰ্ষ্ট উইকেট পাৰ্টনাৰশ্বিপ ঠিকেই আছিলে, 50 ৰান কৰিছিলে। তাৰপিছত সিহঁতে মানে অলপ বেয়া শ্বট কিছুমান খেলিলে, যোনটো মানে মই সিহঁতক কৈছিলোঁ চিধা খেলিবৰ কাৰণে, 50 অভাৰ্ছ খেলিবৰ কাৰণে, উইকেটত থাকিলে ৰান আহিব। কিন্তু সিহঁতে মানে অলপ খেলি মেলি কৰিলে, ধৰক কিছুমান শ্বট নামাৰ শ্বটক মাৰি দিলে সিহঁতে। বা চবতছে ডাঙৰ আমাৰ টাৰ্ণিং পইণ্টৰ আমাৰ দুটা ৰান আউট হৈ গ'ল। ৰানিং বিটুইন দ্য উইকেট, এইটো অলপ কলিংটো অলপ বেয়া হৈছে, এইটো কাৰণে আমাৰ টাৰ্ণিং মানে পিছুৱাই গ'লোঁ আমি। আৰু কোনে ভাল খেলিলে, বেটিং বা বলিঙত আপোনালোকৰ NF ৰেলৱে দলৰ পৰা কোনে ভাল খেলিছে? না, এতিয়া আমাৰ টিমটোতো বেলেঞ্চ টিমেই বনাইছিলোঁ। এতিয়া মানে ধৰক যোনটো মানে লাষ্ট উইকেট সিহঁতৰ যোনটো পাৰ্টনাৰশ্বিপ কৰিলে ৰাইনলেণ্ডে, ভেৰি গুড। বহুত সিহঁতৰ 45 মান ছেকেণ্ডলৈকে পাৰ্টনাৰশ্বিপ কৰিলে, এইটোতে সিহঁতে বহুত আগুৱাই গ'ল। এইটো কাৰণে সিহঁতে ইয়াতো পাই গ'ল, মমেণ্টামটো পাই গ'ল, যোনটো কাৰণে মেটচত আপোনাৰ ঘূৰি আছে। কিন্তু আপোনালোকে যিহেতু ইয়াতে প্ৰেক্টিছ কৰে, অলপ চিনাকি খেলপথাৰ এইটোতো আছিলেই, কিন্তু এই ল'ৰাবিলাকে ধৰি ৰাখিব নোৱাৰিলে বস্তুটো। সদায় যোনটো আমি ইয়াতে প্ৰেক্টিছ কৰোঁ বস্তু, সিহঁতে আছিলে যে ছাৰ আমি ভালকৈ খেলিম বা উইকেটত থাকিম, 50 অভাৰ্ছ খেলিম, কিন্তু ৰান আউটটো বহুত ভাইটেল হৈ গ'ল। কেতিয়া আছে মেচ? কিদৰে 29 আছে, তো আশা কৰি এইটো আমি কাম বেক কৰিম, বা যি হওক হাৰা জিকাটো আছে, আমি চেষ্টা কৰিম ভালকৈ জিকিবৰ কাৰণে। আৰু নিশ্চয় নেক্সট মেচৰ কাৰণে শুভেচ্ছা থাকিল। থেংক ইউ ভেৰি মাছ। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই ৰাইনলেণ্ডৰ প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ, গকুল শৰ্মা ডাঙৰীয়া, আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। যিহেতু আপুনি এগৰাকী অভিজ্ঞ ক্ৰিকেটাৰো আছিলে, লগতে বৰ্তমান সময়ত প্ৰশিক্ষকৰ দায়িত্বৰ ভূমিকা পালন কৰি আছে। আজি সুন্দৰ খেলিলে, 50 অভাৰে খেলিছে আপোনালোকৰ টীমটোৱে, গতিকে কি ক'ব? হয়, এইটো বহুত পজিটিভ চাইন হয়। মানে মই আগতে সিহঁতক কৈছিলোঁ যে 50 অভাৰ্ছ বহুত লং গেম হয় আপোনাৰ। এতিয়া আমাৰ কি তথাপিও আমাৰ বেটিং আৰু ভাল কৰিব পাৰিলে। ষ্টাৰ্টিঙত চবেই ছেট হৈছে, আউট হৈছে বেটছমেনবিলাকে। ষ্টিল যেনেকৈ দাদাই কৰে যে লৱাৰ অৰ্ডাৰ বেটছমেনে ভাল কণ্ট্ৰিবিউট কৰিছে লাষ্টত। তো নেক্সট টাইম পৰা আমি বিচাৰোঁ কি ফাৰ্ষ্ট যোনটো 6টা বেটছমেন আছে ইহঁতে 50 অভাৰ খেলে। কোনে ভাল খেলিলে আপোনাৰ দৃষ্টি আজি, বলিঙত বা বেটিঙত? আই থিংক টিম চবেই এজনৰ নাম পিন পইণ্ট কৰাটো বহুত ডিফিকাল্ট হয়, বাট চবেই আপোনাৰ ধৰক এতিয়া চিৰন্তনে ভাল কৰিছে। তাৰপিছত কাকো যোনটো ছোৱালী আছিল, ছোৱালীক আমি খেলাই আছিলোঁ, এটা ছোৱালীকো খেলাই আছিলোঁ, তাই খুব ভাল বলিং কৰিছে। পাৰ্থই ভাল কৰিছে, সুজয়ে ভাল কৰিছে। বেটিঙতো এনেকৈ চবেই চিপ ইন কৰিছে, 24, 34 এনেকৈ ৰান কৰিছে। তো অভাৰঅল চবেই কণ্ট্ৰিবিউট কৰিছে। আৰু NF ৰেলৱে আজি কেইবাটাও কেচ মিছ কৰিছে, গতিকে আপোনালোকৰ সেইটো এটা এডভান্টেজ হৈ গ'ল, পাই গ'ল মানে লাইফ। সেইটো পাৰ্ট এণ্ড পাৰ্চেল অফ গেম হয়। আপোনাৰ কেচ মিছেছো হয়, কেতিয়াবা ভাল কেচো ধৰে, সেইটো হৈ যায় কেতিয়াবা। বাট এইটো ষ্টেজত আপুনি ফেইল হ'বৰ কাৰণে প্ৰিপেয়াৰ থাকিব লাগে, তেতিয়া আপুনি বহুত বস্তু শিকিব পাৰে। তো ফেইল হ'বৰ কাৰণে আমি বেছি ৰিয়েক্ট কৰিব নালাগে। আমি এইখন টুৰ্ণামেণ্টৰ কাৰণে কিদৰে প্ৰিপেৰেশ্যন কৰা হৈছিলে? যিহেতু 50 অভাৰ টুৰ্ণামেণ্ট খুব কম হয় অসমত, গতিকে কিদৰে প্ৰিপেৰেশ্যন কৰা হৈছিলে, বা আপোনালোকৰ কেপ্টেইনক কিদৰে সাজু কৰা হৈছিলে, বা খেলুৱৈসকলক কিদৰে সাজু কৰা হৈছিলে? নাই, আমি প্ৰিপেয়াৰ কৰিলে, আমি আমাৰ একাডেমিত প্ৰেক্টিছ কৰিলে আমি লঙৰ ফৰ্মেটৰ কাৰণে বেছিভাগ প্ৰিপেয়াৰ কৰোঁ। কাৰণ লঙৰ ফৰ্মেট যোনে খেলিব পাৰে, মোক লাগে যে শ্বৰ্টৰ ফৰ্মেটত এডজাষ্ট কৰিব পাৰিব। বাট শ্বৰ্টৰ ফৰ্মেটৰ কাৰণে যদি আমি বেছি প্ৰিপেয়াৰ কৰি আপুনি লঙৰ ফৰ্মেটত অলপ দিগদাৰী হয়। তো আমাৰ প্ৰিপেৰেশ্যনটো এনেকৈ আছিল, 50 অভাৰ্ছ বা 100 অভাৰ্ছ মেচ এনেকৈ আমি প্ৰিপেয়াৰ কৰিছিলোঁ। আৰু সিহঁতে মানে মেচ খেলি থাকে, সিহঁতক ইমান বেছি ক'ব লগা মোক হোৱা নাই। তো সিহঁতে আণ্ডাৰষ্টেণ্ড কৰে যে কোনটো চিটুৱেশ্যন কেনেকৈ খেলিব লাগে। চ' সিহঁতক ক্ৰেডিট যায়।
আৰু আজিকালি যিগৰাকী আপোনাৰ প্লেয়াৰ অফ দ্য মেচ পাইছে আজি তেখেতৰ বিষয়ে সুজয় বহুত টেলেণ্টেড হয়, সি ডিষ্ট্ৰিক্টতো বহুত ৰান কৰিছে, সি 195 এটা 150 এটা 60 এটা মাৰিছে, খুব ভাল প্লেয়াৰ হয়, বলিঙো ভাল আছে তাৰ। চ' আশা কৰোঁ যে ফিউচাৰত সি লাম্বা ক্ৰিকেট খেলিব। আৰু উইকেট আৰু গ্ৰাউণ্ড কেনেকুৱা পাইছে? বঢ়িয়া উইকেট সদায়। মই মুকুৰদাহঁতৰ যোনটো টুৰ্ণামেণ্ট এইটো সীতাৰাম টুৰ্ণামেণ্ট যোনটো হয়, আমি লাষ্ট ইয়েৰো খেলিছোঁ, তাৰ আগৰ বছৰো খেলিছোঁ, সদায় এটমছফিয়াৰটো ইয়াতে বহুত ভাল থাকে, উইকেট ভাল থাকে, গ্ৰাউণ্ড ভাল থাকে, অভাৰঅল যোনটো এটমছফিয়াৰ থাকে তথাপি, আৰু আউটছাইডত যিমান লাঞ্চ চাঞ্চ যিমান যি দিয়ে চব ভাল থাকে, ইয়াতে খুব ভাল অৰ্গেনাইজ কৰে। আৰু নেক্সট কেতিয়া আছে খেলা? নেক্সট আমাৰ 1 তাৰিখে আছে। 1 তাৰিখ প্ৰিপাৰেশ্যন কৰিব নেক্সট? ছেম প্ৰিপাৰেশ্যন, ছেম আমাৰ মাইণ্ডছেট যাৰ লগতো হওক আমি মাইণ্ডছেট ছেম ৰাখিম, ছেম প্ৰিপাৰেশ্যন, কিন্তু অলপ মানে সিহঁতক কওঁ যে মই অলপ ডমিনেট কৰি ক্ৰিকেট খেলিব লাগে, চ' সেনেকৈ মাইণ্ডছেট থাকিব। নিশ্চয় আপোনাক নেক্সট গেমৰ কাৰণে শুভেচ্ছা থাকিল। থেংক ইউ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ ৰাইন'লেণ্ডৰ অধিনায়কৰ ওচৰলৈ। তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ, তোমালোকে যিহেতু নিজৰ প্ৰথমখন মেচতে জয়লাভ কৰিবলৈ সক্ষম হ'লা, 62 ৰানৰ ব্যৱধানত জয়ী হৈছা, গতিকে গোটেই টীমটোক যিহেতু তুমি লিড কৰিছিলা, কি ক'বা? মোৰ এক্সপিৰিয়েঞ্চটো বহুত ভাল, ইয়াৰ আগৰ বছৰো খেলিছিলোঁ, অলপ এক্সপিৰিয়েঞ্চ আছিল। হয়, চবে কণ্ট্ৰিবিউট কৰিছে, স্পেচিয়েলি ইন ফিল্ডিং আমি বহুত ভাল কৰিছোঁ ফিল্ডিং। বেটিঙত হ'লে অলপ কণ্ট্ৰিবিউট কৰিব পৰা নাই, এইটো নেক্সট মেচত আমি ট্ৰাই কৰিম কণ্ট্ৰিবিউট কৰিবৰ কাৰণে। অভাৰঅল বলিং এণ্ড ফিল্ডিং টপ ক্লাছ। টছত কোন জয়ী হৈছিল আজি? টছত NF ৰেলৱে। তোমালোকে প্ৰথমতে বেটিং কৰিছিলা, 50 অভাৰ যে খেলিলা তোমালোকে, সেইটো নিশ্চয় এটা ভাল চাইন যে তোমালোকে 50 অভাৰে খেলিব পাৰিছা। হয় 50 অভাৰ খেলিছোঁ, কিন্তু আমাৰ যোনটো টপ অৰ্ডাৰ বেটছমেন আছে সিহঁতি অলপ কণ্ট্ৰিবিউট কৰিব পৰা নাই, হ'লেও লৱাৰ অৰ্ডাৰকেইটাই কণ্ট্ৰিবিউট, এইটো আমাৰ কাৰণে বহুত ভাল চাইন আপকামিং গেমছৰ কাৰণে। বাট আমি ট্ৰাই কৰিম যে নেক্সট মেচত আমি টপ অৰ্ডাৰ বেটছমেনে খেলিম, 50 অভাৰ ফুল 50 অভাৰ খেলিম, ভাল এটা টাৰ্গেট ছেট কৰিম। আজি প্ৰেছাৰ পৰিব লগা হৈছিলে নেকি অধিনায়ক হিচাপে? ইমান নাছিল। ইমান নাছিল। আৰু NF ৰেলৱে খেলুৱৈসকলে কেনেকুৱা খেলিছে তোমাৰ দৃষ্টিত, কি ক'বা? সিহঁতি ভালে খেলিছে, অভাৰঅল ভালে খেলিছে, খালি ফিল্ডিঙত অলপ লেক অফ ছামথিং হ'ল, আৰু ৰানিং বিটুইন উইকেট অলপ খেলি মেলি হ'ল, সেইকাৰণে সিহঁতৰ অলপ মাইনাছ হৈ গ'ল। আৰু তোমালোকৰ যিটো লগৰ এগৰাকীয়ে যিহেতু আজি 44 ৰান কৰিছে বোধ হয়, তেখেতক আজি প্লেয়াৰ অফ দ্য মেচৰ সন্মান দিছে, কি ক'বা তেখেতৰ বিষয়ে? অভাৰঅল সি বহুত ভাল প্লেয়াৰ, এনে ডিষ্ট্ৰিক্টত ফৰ্ম আছিল, ডিষ্ট্ৰিক্টত ৰান মাৰি আহিছে, সেইটো ফৰ্মটো ইয়াত কণ্টিনিউ কৰিছে, ভাল লাগিছে, আমাৰ কাৰণে ভাল। আমি এটা প্লাছ পইণ্ট এটা পাইছোঁ, অলৰাউণ্ডাৰ, বলিং বেটিং ফিল্ডিং টপ ক্লাছ। বলিঙত কোনে ভাল কৰিছে? আৰু বলিঙত অভাৰঅল চব বলাৰে ভাল কৰিছে, স্পেচিয়েলি কাকু যোনটো ছোৱালী, তেওঁ বহুত ভাল বলিং কৰিছে। এগৰাকী মানে এটা নাম থকা এগৰাকী ক্ৰিকেটাৰ গকুল শৰ্মা, তেখেতে তোমালোকক প্ৰশিক্ষণ প্ৰদান কৰে, গতিকে কোচৰ কথা কি ক'বা? টপ ক্লাছ কোচ, আমাক ফ্ৰীলি এৰি দিয়ে, নিজৰ গেম খেলিব দিয়ে, একো প্ৰেছাৰ নিদিয়ে, আমাৰ যি ভাল লাগে সেইটো কৰিব দিয়ে, খালি কেতিয়া কিবা হ'লে কৈ দিয়ে, চিম্পল। পৰৱৰ্তী মেচ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। মই তোমাৰ ওচৰলৈ আহিছোঁ, যিহেতু তুমি NF ৰেলৱেৰ অধিনায়কৰ ভূমিকা পালন কৰিলা, গতিকে আজি মেচখনৰ বিষয়ে কি ক'বা? আজিতো মেচ ভালেই আছিল, আমি জিতা হাৰাটো আছে, সিহঁতে আজি ভাল ক্ৰিকেট খেলিছে, সিহঁতে আজি জিতিছে। এনেকুৱা 3টামান মিছ হৈছে, আজি কেচ মিছ হৈছে তোমালোকৰ। এই অলপ ফিল্ডিং লেক হ'ল, সেইকাৰণে আমি হাৰিলোঁ আজি। বলিঙত কোনে ভাল কৰিছে আজি? বলিঙে চবেই কৰিছে, আছে চিণ্টু দাস, আছে সুনীল আখতাৰ, আছে বহুত, অলপ প্ৰেছাৰ থাকিব লগা হ'ল আজি। অলপ প্ৰেছাৰত আছে। নেক্সট মেচ কিদৰে সাঁচিব পাবা? নেক্সট মেচ ছেম প্ৰিপেৰেশ্যন, বাট অলপ ভাল হ'ব প্ৰিপেৰেশ্যনটো। আগতে খেলিছানে তুমি এখন টুৰ্ণামেণ্ট, নে প্ৰথম খেলিছা? ফাৰ্ষ্ট টাইম এইটো। ফাৰ্ষ্ট টাইম খেলিছা, কেনেকুৱা লাগিছে খেলি? ভাল আছিল, উইকেটো ভাল আছিল, গ্ৰাউণ্ডো ভাল আছিল, মেনেজমেণ্ট বহুত ভাল, সেইকাৰণে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আহিব বিচাৰিছোঁ ৰাইন'লেণ্ডৰ যিগৰাকী প্লেয়াৰ অফ দ্য মেচ সন্মান পালে, তেখেতে তুমি 44 ৰান কৰিছা তুমি, গতিকে কেঁচা লাগ ৰা হে? अच्छा लग रहा है, और टीम के लिए पूरा एफर्ट दिया बैटिंग में, और बॉल फील्डिंग भी एफर्ट दिया, और आपका लास्ट में बॉलिंग भी डाला, बॉलिंग में भी एफर्ट था, और अच्छा लग रहा है मैन ऑफ द मैच मिल के। कैप्टनसी कैसा था? कैप्टनसी अच्छा था। हाँ, कोच के बारे में क्या बताना चाहेगा? उस तो सर तो जो गोकुल सर जावेद सर है हम लोगों का, तो बहुत अच्छा सर है, मतलब फ्रीली खेलने देता है, कुछ मतलब प्रेशर ही नहीं देता है मैच में, जो ऐसे खेलो मतलब थोड़ा डिफेंसिव खेलो, ऐसा नहीं मारना क्या बोले तो मारो, ऐसे ही। प्रिपरेशन कैसा था? प्रिपरेशन अच्छा था। क्या एक्सपेक्टेशन रहेगा नेक्स्ट टूर्नामेंट के लिए? नेक्स्ट मैच के लिए yes. नेक्स्ट मैच के लिए वो जीतना है, नेक्स्ट मैच भी अच्छे से खेलना है, ऐसे ही, और कुछ नहीं। और NF रेलवे का जो प्लेयर्स है, इसके बारे में क्या बताना चाहेगा? उन लोगों का प्लेयर सब प्लेयर अच्छा ही था, और उन लोग भी 100% दिया गेम में, वो 1-2 कैच मिस हुआ इसलिए उन लोग आज हार गया। निश्चय, थैंक यू। थैंक यू।
নিশ্চয়কৈ এয়া আছিল ৰাইন'লেণ্ডৰ প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈসকল। আমি দেখুৱালোঁ আজি যিহেতু ৰাইন'লেণ্ড আৰু NF ৰেলৱে খেলুৱৈ আছিল আৰু 62 ৰানৰ ব্যৱধানত জয়ী হৈছে ৰাইন'লেণ্ড ক্ৰিকেট একাডেমি। আমি আশা কৰিম এইদৰে 19 অনুৰ্ধৰ সীতাৰাম চাউচুৰীয়া ক্ৰিকেট টুৰ্ণামেণ্টখন সাফল্যমণ্ডিত হওক, লগতে অনাগত সময়ত যিখন মেচ আহিবলৈ আছে সুন্দৰ ৰূপত অনুষ্ঠিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনী। ধন্যবাদ। দ্বিতীয় দিনৰ খেল য'ত ৰাইন'লেণ্ড ক্ৰিকেট একাডেমীয়ে NFRC ক্ৰিকেট একাডেমীক 63 ৰানৰ ব্যৱধানত পৰাস্ত কৰিছে। আমি সৌভাগ্য যে আজি আমাৰ মাজত এজন জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক আহি উপস্থিত হৈছে, আমাৰ ছিনিয়ৰ মোষ্ট স্পৰ্টছ জাৰ্নেলিষ্ট প্ৰতিদিন পুলিন চাহা ডাঙৰীয়া। মই আমাৰ ক্লাবৰ সদস্য ফজলুদ্দিন আহমেদক ৰিকুৱেষ্ট কৰিম তেখেতলৈ এটা মুমেণ্টো আগবঢ়াই টিমৰ কাৰণে আমি একোটা মেমৰি হিচাপে মুমেণ্টো আগবঢ়াওঁ। ৰাইন'লেণ্ড দলৰ হৈ পাৰ্টিচিপেটিং মুমেণ্টো গ্ৰহণ কৰিবলৈ মই অসমৰ প্ৰাক্তন ৰঞ্জী খেলুৱৈ তথা ৰাইন'লেণ্ডৰ কোচ গকুল শৰ্মা দেখা পাই ভাল লাগিছে, তাৰ লগত কথা পাতিছোঁ। আমি সকলোৱে নাজানো চাগে ৰিচেণ্টলি হৈ যোৱা Under-14 আছাম ক্ৰিকেটৰ পুলিংদাস টুৰ্ণামেণ্ট সলনি হৈ গ'ল। বডি ফিটনেছ, বডি লেংগুৱেজ চব লাগিব। মই NFL টিমটো ধন্যবাদ দিছিলোঁ, অলপ হাইজে আফচোচ কৰিব নালাগে। অলপ ভাল টেলেণ্ট কিছুমান ভাল ভাল সৰু সৰু প্লেয়াৰ দেখিছোঁ, ভেৰি মানে খুব মই ভাল পাইছোঁ। ক্ৰিকেট ইজ এ আপকামিং গেম এণ্ড দেট ইজ পেট্ৰনাইজ বাই ৱাৰ্ল্ড ক্ৰিকেট ক্লাব। এওঁ নিজেই ক্ৰিকেটাৰ আছিল, এওঁলোকে ভাল ক্ৰিকেট অৰ্গেনাইজ কৰে, মই ভালকৈ চাইছোঁ, একদম চিষ্টেমেটিক ৱেট কৰে। গকুল শৰ্মা এজন ভাল আমাৰ প্লেয়াৰ, হায়েষ্ট ৰান গেটাৰ আছে। উই আৰ ভেৰি মাছ প্ৰাউড ফৰ দিছ প্লেয়াৰ। গতিকে তেওঁলোকে যিটো ভুল কৰিছে তেওঁলোকে আশা কৰিছোঁ নেক্সট টাইম কৰিব নালাগে, নহয় জানো? গতিকে আপোনালোকে ভাল খেলিব, আমি আশীৰ্বাদ কৰিম। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।